অনুসূচিত জাতিৰ নামত অসমত এতিয়া ভুৱা জাতিগত প্ৰমাণপত্ৰৰে ভৰি পৰিছে। বিভিন্ন সময়ত ভুৱা জাতিগত প্ৰমাণপত্ৰ লোৱা লোকসকলৰ ওপৰত অনুসূচিত জাতিৰ সংগ্ৰামী যুৱ পৰিষদ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্থাই অসমে অভিযোগ দাখিল কৰি আছিলোঁ আৰু সেইদৰে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে। আমি যদি চাবলৈ যাওঁ বৰ্তমান যেতিয়া অসমৰ ৰাজনীতিৰ পৰিৱেশ চলিছে, সেই ৰাজনীতিৰ পৰিৱেশৰ মাজতে আমি যদি চাবলৈ যাওঁ বিজেপিৰ উপসভানেত্ৰী মুন চনকাৰ তেওঁৰ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে। ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটিয়ে তেওঁৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰিছে। আৰু লগতে আমি চাবলৈ যাওঁ যে মুন চনকাৰে কিছুদিন পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছে যে তেওঁ বনিয়া কাষ্ট হয়, তেওঁ বিহাৰত যদি হয় ইয়াত কিয় নহয়, যে ইয়াত অসম চৰকাৰে 2023ত এনেদৰে ভুৱা জাতিগত বনিয়া বুলি ভুৱা জাতিগত লোৱা প্ৰমাণপত্ৰ বহুত লোক সংখ্যা বাঢ়ি গৈছিলে। আমাৰ আগৰ দল সংগঠনৰ অভিযোগ ভিত্তিত চৰকাৰে গেজেট নটিফিকেশ্যন কৰিছে 2003ত কৰি পেলাই যে বনিয়াসকল অসম খিলঞ্জীয়া অসমীয়া যিসকল লোক আছে, যিসকলে অসমীয়া স্পিকিং কৰে, অসমীয়া বুলি যিখিনি খিলঞ্জীয়া লোক সেইসকলকে বনিয়া ষ্টেটাছ দিছে। আৰু এইটো সম্পূৰ্ণ চৰকাৰী নিয়ম মতেই হৈছে আৰু এইটো সম্পূৰ্ণ সাংবিধানিক মতে হৈছে। তাত যদি তেওঁ সুপ্ৰিম কোৰ্টতো কেছ কৰে তেওঁ তাতো হাৰিবই, যে সংবিধানখন উলংঘা কৰি কোনো একো কৰিব নোৱাৰে। হয়, পৰিস্থিতিৰ সাপেক্ষে কাষ্ট ষ্টেটাছটো দিয়া হয়, যে সামাজিক স্থিতিটো তেওঁ কি আছিলে সেই সময়ত, যে সেই মানুহখিনি কি আছিলে, যে সোণৰ কাম কৰা মানুহখিনি কোনোপধ্যে অনুসূচিত জাতিৰ লোক হ'ব নোৱাৰে। যে যদি আমি চাবলৈ যাওঁ গতানুগতিকভাৱে যিখিনি বনিয়া লোক আছে এতিয়া বৰ্তমান যিসকলে কেঁচা সোণৰ কাম কৰে, আইডেণ্টিফাই আমি কৰিব পাৰোঁ, অঞ্চলিত আছে, মঙলদৈত আছে, তেনেকৈ কিছুমান জেগাত আছে বনিয়া লোকসকল, আৰু সেইসকলে প্ৰকৃত অনুসূচিত জাতিৰ ষ্টেটাছটো পায় বা জাতিগত প্ৰমাণপত্ৰ পায়। যদি অন্য কোনোবা বিহাৰী, মাৰোৱাৰী বা বেংগলী সম্প্ৰদায়ৰ লোকেল আছে তেওঁলোক অনুসূচিত জাতিৰ লোকত নপৰে আৰু তেওঁলোকে অবৈধভাৱে বা জালিয়াতিভাৱে লৈছে। আৰু সেইটো জ্বলন্ত উদাহৰণ হৈছে যে মুন চনকাৰ। আৰু আমি দ্বিতীয়তে ক'বলৈ যাওঁ যে ভুৱা জাতিগত প্ৰমাণপত্ৰই বৰপেটাৰ পৰা ইলেকশ্যন খেলা মন মেলিছিলে, যে জাতিটোৰ ভিতৰতে অনুসূচিত জাতি হোৱা ডক্টৰ তাৰাপ্ৰসাদ দাস, আৰু তাৰাপ্ৰসাদ দাসেও বৰ্তমান চি আই ডি হেয়াৰিং হৈছে, ষ্টেট লেভেল কাষ্ট কোটেশ্যন হেয়াৰিং হৈছে, আৰু এই মাহৰ ভিতৰত তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হ'ব আৰু তেওঁকো জেল হাজতলৈ প্ৰেৰণ কৰিব। আৰু তৃতীয়টো হ'ল যে এতিয়া দেখিছে নিৰ্বাচন বতৰ, যে সমষ্টিবিলাক অনুসূচিত জাতিৰ সংৰক্ষণ সমষ্টিখিনিত এতিয়া ভুৱা অনুসূচিত জাতিৰ লোকে টিকেট পাবলৈ উঠি পৰি লাগিছে। যদি আমি উদাহৰণ হিচাপে চাওঁ যে হাজো শুৱালকুছি যিটো সমষ্টি আছে, সেই সমষ্টিৰ এজন আছে ডক্টৰ বেদৰবত পাঠক, তেওঁ অনুসূচিত জাতিৰ লোক নহয়। তেওঁ ৰামপুৰৰ ৰামদিয়াত তেওঁ ঘৰ, তেওঁ পিতৃ আছিলে কনক চন্দ্ৰ দাস, তেওঁ আছিলে স্কুল ইনস্পেক্টৰ, আৰু তেওঁ যেতিয়া ডক্টৰ বেদান্ত পাঠক গেটৱে হস্পিটেলৰ স্বত্বাধিকাৰ, তেওঁ যেতিয়া পঢ়া শুনা কৰিছিল তেওঁ তাত কোনোপধ্যে অনুসূচিত বেদৱত পাঠক, তেওঁ যেতিয়া স্কুলত পঢ়া শুনা কৰিছিল তেওঁ কোনোপধ্যে অনুসূচিত জাতিৰ লোক নাছিলে। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম যে যিসকল লোকে বৰ্তমান অনুসূচিত জাতিৰ লোকক বা অনুসূচিত জাতিৰ লোকসকলক ৰাজনীতিকভাৱে শেষ কৰিব বিচাৰিছে, তেওঁলোকৰ পৰা আপোনালোকে বিহিত ব্যৱস্থা ল'ব লাগে আৰু আইনগত ব্যৱস্থা লৈ অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা অন্য ৰাজনীতিক দলবিলাকক আমি অনুৰোধ জনাম আৰু আমি ইয়াৰ পৰা এটা দাবীও জনাম যে যিসকলে বৰ্তমান ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ যে জাতিটোৰ ভিতৰতে ৰাজনীতি সংৰক্ষণৰ কাৰণে অনুসূচিত জাতি হৈছে, তেওঁলোকক নিৰ্বাচনৰ সময়ত টিকেট দিয়াৰ সময়ত যাতে 100বাৰ চিন্তা কৰে, অন্যথা অনুসূচিত জাতিৰ ৰাইজ বা অনুসূচিত দল সংগঠনে তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ কৰিবলৈ আমি বাধ্য হ'ম। প্ৰধানমন্ত্ৰী মহোদয়, ৰাষ্ট্ৰপতি মহোদয়, সামাজিক ন্যায় সবলীকৰণ বিভাগ আৰু নেশ্যনেল কমিশ্যন ফৰ চিভিল কাষ্টত আমি অভিযোগ দাখিল কৰিছোঁ। তাৰপিছতে তাৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ দিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে 4/9/2025 তাৰিখে সামাজিক ন্যায় সবলীকৰণ বিভাগলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু সেই সামাজিক ন্যায় সবলীকৰণ বিভাগৰ যি আণ্ডাৰ ছেক্ৰেটাৰী আছে ভাস্কৰ আছে, 8-10 মানে অক্টোবৰ মাহত সামাজিক ন্যায় সবলীকৰণ বিভাগৰ অন্তৰ্গত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় কুলচী নাথলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে, যে আজি 4 মাহে কুলচী নাথে কোনো তথ্য দিব পৰা নাই। তথ্য কেনেকৈ দিব, যে যিসমূহ স্কিল ডেভেলপমেণ্টৰ নামত যে আমাৰ উচ্চ শিক্ষাৰ বাবে যিসমূহ কোচিং চেণ্টাৰ দিছিলে, APSC হওক বা অন্য দক্ষতামূলক শিক্ষাৰ বাবে, তাত 100 কোটিতকৈ অধিক টকা আমাৰ অভিযোগৰ ভিত্তিত 2016 চনৰ পৰা বিল পেণ্ডিং হৈ আছিলে। কুলচী নাথ আহি যেতিয়া চকীখনত বহাৰ লগে সুবৰ্ণেৰে ফাইল আনি একেদিনাখন চহী কৰি তেওঁ বহুত টকা পইচা লেনদেন কৰি সেই ফাইলখিনি তেওঁ পাৰ কৰাই লৈ গুচি গ'ল। যে সেইটো হ'ল প্ৰথম আমাৰ অভিযোগ, যে কুলচী নাথে কিমান কোটি টকা লৈ 16 চনৰ পৰা পেণ্ডিং থকা আগৰ কোনো ডাইৰেক্টৰে সাহ নকৰা ফাইলসমূহ তেওঁ চহী কৰি পেলাই বিল পাছ কৰিলে। আৰু দ্বিতীয় কথাটো হ'ল যে পাকঘৰৰ সামগ্ৰী নামত কেলেংকাৰী, যিটো টিভি দাম আছিলে 27,000, সেইটো দেখালে 59,000, যিটো প্ৰেছাৰ কুকাৰ দাম আছিল 600 টকা, সেইটো দেখালে 2700 টকা, আৰু অনুসূচিত জাতিৰ লোকসকলক এটা বাল্টি দিছে, সেই বাল্টিটোৰ দামো দেখাইছে 800-900 টকা। যে ইমানখিনি হোৱাৰ পিছতো যে অসম চৰকাৰৰ আমাৰ দাবীৰ প্ৰতি, ভাৰত চৰকাৰৰ আমাৰ দাবীৰ প্ৰতি, যে আমি যেতিয়া দিল্লীত আছিলোঁ তেতিয়াই সেই ঠিকাদাৰজনৰ ঘৰত ED আৰু CCI ৰেড কৰিছিলে, যে তেতিয়া তদন্ত প্ৰক্ৰিয়াটো দ্ৰুতগতিত বাঢ়ি গৈ আছিলে। যেতিয়াই আহি সামাজিক ন্যায় সবলীকৰণ বিভাগৰ পৰা অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ দায়িত্বটো দি দিলে, তেতিয়াৰ পৰাই গোটেইটো 4 মাহ লাগি গ'ল, লেহেমীয়া হৈ গ'ল।
যে আমি আগষ্ট মাহত আমি দিছিলোঁ অভিযোগ দিছিলোঁ যে আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত গোটেই দিল্লীৰ পৰা কামখিনি হৈ আহি গ'ল, কিন্তু অসম পোৱাৰ পিছত যেতিয়া ডাইৰেক্টৰে দায়িত্ব দিলে যে চোৰৰ তদন্ত কৰিব দিছে। এইটো সম্ভৱ হ'ব পাৰে নেকি যে আমি ইয়াৰ পৰা সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনাম, লগতে দাবীও জনাম যে অনুসূচিত জাতিৰ নামত ইমান বিয়াগুম কেলেংকাৰী কৰাৰ পিছতো যে এইগৰাকী মহিলাক আকৌ তদন্ত কৰিবলৈ কিয় দিছে। যে আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগৰ দাবী জনাম যে উচ্চতম ন্যায়ালয় জাছৰ জৰিয়তে ন্যায়পালিকাৰ জৰিয়তে এখন তদন্ত কমিটি গঠন কৰি এইখিনি তদন্ত কৰিব লাগে। আৰু যিসকল লোক জড়িত আছে যে সুবৰ্ণদে যেতিয়া 1992ত চাকৰিত জইন কৰিছে তেওঁ 2500 টকা দৰমহা পাইছিলে, তেওঁ গুৱাহাটীত চলিবলৈ অসুবিধা হৈছিলে পৰিবাৰৰ কিবা সমস্যাৰ কাৰণে, কিন্তু আজিৰ দিনত সুবৰ্ণকে যদি আমি চাবলৈ যাওঁ তেওঁ 100 কোটিতকৈ অধিক সম্পত্তি। যে গুৱাহাটী মাছমজিয়াত G+2 বিল্ডিং, তাৰ ওপৰত 3 BHK বিলাসী ফ্লেট, বিভিন্ন জেগাত সা সম্পত্তি, যে এইখিনি তেওঁ ক'ৰ পৰা গোটালে। যিজন মানুহ 2500 টকা চলিব পৰা নাছিল আজিৰ দিনত চাবলৈ হ'লে 50,000তকৈ অধিক দৰমহা নাপায়, যে এজন 50,000 টকা দৰমহা পোৱা মানুহজনে তেওঁ কেনেদৰে 100 কোটিতকৈ অধিক সম্পত্তি গঢ়িলে, সেইটো মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত কৰিব লাগে। আৰু লগতে লিটন মিত্ৰ বুলি আৰু এজন আছে, সেই লিটন মিত্ৰ হৈছে যে তেওঁ আমাৰ ইয়াত ডিপাৰ্টমেণ্টত নপৰে, তেওঁ ট্ৰেন্সফাৰ হ'লে তেওঁ ইয়াত ষ্টে লৈ লয়, ট্ৰেন্সফাৰ হ'লে ষ্টে ল'লে ডাইৰেক্টৰে লিখিতে যাব নালাগে বুলি তেওঁ লৈ লয়। যে তেওঁ যিটো বিভাগত কাম কৰে অসমত বিভিন্ন কাৰ্যালয় আছে, কিন্তু তেওঁ তাত গৈ তেওঁ কামত যোগদান নকৰি ইয়াতে থাকে। যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়টো এই তিনিজনে উঠি ৰজা বহি ৰজা হৈ ঠিকাদাৰসমূহৰ লগত মিলি হাজাৰ হাজাৰ শ কোটি টকা তেওঁলোকে নিজৰ পকেটতো সোমোৱাইছে আৰু ঠিকাদাৰকো দিছে আৰু অনুসূচিত জাতিৰ লোকসকলক পেটত লাট মাৰিছে। আমি 2025 বৰ্ষৰ 22 আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী কাৰ্যালয়ত, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত, ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট কাৰ্যালয়ত আমি অভিযোগ দাখিল কৰিছিলোঁ কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন আৰু অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এটা সজাতি দলে। তাৰপিছতে তেওঁলোকৰ ফালৰ পৰা যিখন পত্ৰ অসম চৰকাৰলৈ আহিলে, অসম চৰকাৰে ছ'চিয়েল জাষ্টিছৰ মুখ্যমন্ত্ৰীলৈ অহাৰ পিছত ছ'চিয়েল জাষ্টিছৰ এম্পাৱাৰমেণ্ট বিভাগৰ জইণ্ট ডাইৰেক্টৰ আপোনাৰ ভাস্কৰ দাসে আকৌ যাৰ ওপৰত আমি অভিযোগ দিছোঁ কুলশ্ৰী নাথৰ ওপৰত তেওঁক মানে আকৌ তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দিছে। এইটো এটা হাস্যকৰ বিষয়। যিগৰাকী সঞ্চালিকাৰ ওপৰত আমি অভিযোগ দাখিল কৰিছোঁ, যদি তেওঁৰ ওপৰত যদি আকৌ তদন্ত প্ৰক্ৰিয়া চলাবলৈ দিয়ে, এইটো এটা হাস্যকৰ বিষয় নহয় জানো। মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত অতি শীঘ্ৰে এই কাৰ্যপন্থা বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ উচিত মানে এটা তদন্ত কৰিবৰ কাৰণে অন্য বিষয়াক মানে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সংগ্ৰামী যুৱ পৰিষদে আমি দাবী জনাইছোঁ। আৰু তাৰ উপৰিঞ্চি আপোনাৰ যিজন আপোনাৰ লিটন মিত্ৰ, আপোনাৰ এজন দেহ উপাধি এজন কৰ্মচাৰী আমাৰ কাৰ্যালয়ত, যিটো কাৰ্যালয় অনুসূচিত জাতি কাৰ্যালয়ত আছে, তেওঁলোকে আজি একেটা কাৰ্যালয়ত ইমান দিন ধৰি কেনেকৈ আছে, সেইটো আমাৰ ডাঙৰ প্ৰশ্ন। যে আজি এজন মানুহে 3 বছৰ, এজন বিষয়া 3 বছৰ মূৰে মূৰে আপোনাৰ বদলি হ'ব লাগে, তেওঁলোকে আজি কি ধৰণে মেনেজ কৰি কেনে ৰাখিছে, তেওঁলোকক অতি শীঘ্ৰে তাৰ পৰা বদলি কৰিব লাগে। আৰু ইয়াৰ ওপৰত মানে তেওঁলোকে যি মানে তেওঁলোকে বিয়াগুম কেলেংকাৰী কৰি পাহাৰ সদৃশ তেওঁলোকে ধন সম্পত্তি গঢ়িছে, তাৰ ওপৰত এটা তদন্ত কৰিবৰ কাৰণে অসম চৰকাৰ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।